ৰংমেলা টিভিৰ প্ৰিয় দৰ্শক শ্ৰোতাসকল, আজি আমি ৰংমেলা টিভিৰ মঞ্চত লগ পাইছোঁ এগৰাকী উদীয়মান যুৱক, নাম কাব্যনীল তালুকদাৰ। তেওঁ 2015 চনতেই ৰুবিক্স কিউব হয় না, ৰুবিক্স কিউবত তেওঁ নেশ্যনেল ইণ্টাৰনেশ্যনেল এৱাৰ্ড লাভ কৰিছিল আৰু গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিছিল। ৰুবিক্স কিউবৰ বিষয়ে আমি অকণমান কাব্যনীলৰ পৰা জানিব বিচাৰোঁ। কাৰণ এই ৰুবিক্স কিউবে ছাত্ৰ ছাত্ৰীসকলক কেনেধৰণে অনুপ্ৰাণিত কৰিব পাৰে? হয়, আচলতে ৰুবিক্স কিউব এবিধ সাধাৰণ ভাষাত ক'বলৈ হ'লে এবিধ খেলনা সামগ্ৰী, অৰ্থাৎ পাজল টয় বুলি কোৱা হয় ইংৰাজীত। আমি সকলোৱে পৃথিৱীত হয়তো এনেকুৱা ব্যক্তি নাই যিয়ে ৰুবিক্স কিউব এবাৰ হ'লেও ট্ৰাই কৰি পোৱা নাই। 1974 চনত এই ৰুবিক্স কিউবটো আমাৰ দৰে ষ্টুডেণ্ট বিলাকক কঠিন গাণিতিক সমস্যাৰ মানে ভিজুৱেলাইজেশ্যন, অৰ্থাৎ এটা ভিজুৱেলাইজ কৰিব পৰাকৈ, যাতে সহজতে ভিজুৱেলাইজ কৰিব পাৰে মেথমেটিকেল কনচেপ্টছবিলাক, তাৰ কাৰণে আৰ্নো ৰুবিক, তেওঁৰ ৰুবিক্স কিউবৰ ক্ৰিয়েটৰ অৰ্থাৎ সৃষ্টিকৰ্তা আৰ্নো ৰুবিকে ৰুবিক্স কিউবটো সাজি উলিয়াইছিলে 1974ত। তেওঁ হাংগেৰী দেশৰ আছিলে আৰু এগৰাকী প্ৰফেচৰ আছিলে। তেওঁৰ ষ্টুডেণ্টছবিলাকক তেওঁ ৰুবিক্স কিউবৰ মাধ্যমেৰে কঠিন গাণিতিক সমস্যাবিলাক দেখুৱাইছিলে। কিন্তু তেওঁ ভবা নাছিল যে এই বস্তুটো সাজি উলিওৱাৰ পিছত গোটেই বিশ্বব্যাপী ই খ্যাতি অৰ্জন কৰিব। 1974ৰ পৰা গৈ 1980 চনৰ ভিতৰত ৰুবিক্স কিউবটো পৃথিৱীৰে আটাইতকৈ বেছি সংখ্যক বিক্ৰী হোৱা খেলনা সামগ্ৰীৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিল। অৰ্থাৎ ৱৰ্ল্ডছ বেষ্ট চেলিং টয় হ'বলৈ সক্ষম হৈছিল ৰুবিক্স কিউবটো। সেই সময়ত আমি জানো যে বহুত এনেকুৱা লেগো বা সৰু ছোৱালীবিলাকে, সৰু বয়সৰ ছোৱালীবিলাকে বাৰ্বি ডল এইবিলাক খেলে, কিন্তু সেই আটাইবিলাক ৰেকৰ্ড ভংগ কৰি ৰুবিক্স কিউবটোৱে ৱৰ্ল্ডৰ বেষ্ট চেলিং টয়ৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিলে। আৰু তাৰপিছত লাহে লাহে ই ইমানেই বিশ্বব্যাপী ইয়াৰ খ্যাতি অৰ্জন কৰিলে যে এটা সময়ত ই এটা কম্পিটিশ্যন, অৰ্থাৎ প্ৰতিযোগিতামূলক এটা খেললৈ পৰিৱৰ্তিত হৈ যায়। মোৰ আচলতে ৰুবিক্স কিউবৰ লগত সম্পৰ্কটো অকণমান সুকীয়া। মই একেবাৰে সৰু, অৰ্থাৎ প্ৰায় 5-6 বছৰ বয়সৰ পৰাই দবা খেল খেলিছিলোঁ। আৰু দবা খেল খেলিবৰ অৰ্থে মই অসমক প্ৰতিনিধিত্ব কৰি বহু ঠাইত গৈছোঁ। আচলতে ভাৰতৰ প্ৰায় আটাইবিলাক আগশাৰীৰ ৰাজ্যতেই মই দবা খেল খেলিবলৈ গৈছিলোঁ। আৰু 2012 চনত মই এখন কম্পিটিশ্যন খেলি দিল্লীৰ পৰা গুৱাহাটীলৈ ট্ৰেইনত আহি থাকোঁতে, সেই সময়ত দিল্লীৰ পৰা গুৱাহাটী পাবলৈ 2 দিন সময় লাগে। সেই 2দিনীয়া ট্ৰেইন যাত্ৰাত মই এটা ৰুবিক্স কিউব ট্ৰেইনত এজন ফেৰীৱালাৰ হাতৰ পৰা কিনিছিলোঁ। ফেৰীৱালাবিলাকে লগত বহুত বস্তু লৈ কম্পাৰ্টমেণ্টত ঘূৰি থাকে। 2012 চনৰ কথা? 2012 চনত, হয়। তেতিয়া মই দেউতাক কৈ পেলাই মাত্ৰ 20 টকাৰে এটা ৰুবিক্স কিউব কিনিছিলোঁ। আচলতে মই সেই সময়ত নাজানো যে তাৰ নাম ৰুবিক্স কিউব বা তাক কেন্দ্ৰ কৰি এখন বিশাল পৃথিৱী এখন তাত সোমাই আছে। কিন্তু যিহেতু তাৰ ৰংবিলাকে মানুহক আকৃষ্ট কৰে, মোকো সেই ৰংবিলাকে আকৃষ্ট কৰিছিলে আৰু মই মাত্ৰ 20 টকাৰ এটা কিউব কিনিছিলোঁ। তাৰপিছত যেতিয়া মই তাক খেলি মেলি কৰি দিলোঁ সেই ট্ৰেইনত থকা সময়তে, পিছত দেখিলোঁ যে মই আগৰ নিচিনাকৈ তাক আকৌ মিলাব পৰা নাই ৰংবিলাক। তেতিয়া মোৰ মনত এটা মানে প্ৰশ্ন আহিলে যে যদি খেলি মেলি কৰাৰ উপায় আছে, ইয়াক সমাধান কৰাৰো কিবা উপায় থাকিব। তাৰপিছত যেতিয়া মই গুৱাহাটী আহি পালোঁ মোৰ দাদাৰ লগত, সেই সময়ত আমাৰ ঘৰত আমি সৌভাগ্যৱান যে বহুত কম বয়সতে ইণ্টাৰনেটৰ ব্যৱহাৰটো আমি জানিছিলোঁ। ইণ্টাৰনেটত চাৰ্চ কৰি দেখিলোঁ যে দেখাত অতি সাধাৰণ, সৰু আমাৰ পকেটত বা স্কুলৰ বেগত লৈ ফুৰিব পৰা এটা সামগ্ৰী, কিন্তু তাৰ ভিতৰত বহুতখিনি কথা জানিবলগীয়া কথা সোমাই আছে। তেনেকৈ প্ৰায় 7 দিনমান যুঁজাৰ পিছত আমি কিউবটো সমাধান কৰিবলৈ সক্ষম হ'লোঁ, দাদা আৰু মই দুয়ো মিলি। তাৰপিছত দেখিলোঁ যে যিবিলাক মানুহৰ পৰা মই শিকিছোঁ তেওঁলোকে 10 ছেকেণ্ড 8 ছেকেণ্ডৰ ভিতৰতে সমাধান কৰি দিয়ে, কিন্তু মোৰ আকৌ বহুত বেছি সময় লাগে। তেতিয়া মই দেখিলোঁ যে ইয়াত বহুত এডভান্স টেকনিক্স আছে যিবিলাক শিকিলে কম সময়ত মিলাব পৰা যাব। তেনেকৈ আৰম্ভ কৰিলোঁ মই ৰুবিক্স কিউবৰ ৰুবিক্স কিউব শিকা আৰম্ভ কৰিলোঁ। আৰু 2013 চনত মোৰ দাদা সেই সময়ত গুৱাহাটী IITৰ এটা আগশাৰীৰ ষ্টাৰ্টআপ, তাত ছফ্টৱেৰ ইঞ্জিনিয়াৰ হিচাপে কাম কৰি আছিলে। আৰু দাদাৰ পৰা মই জানিব পাৰিলোঁ যে 2013 চনত ছেপ্টেম্বৰত এখন ৰুবিক্স কিউবৰ কম্পিটিশ্যন অনুষ্ঠিত হ'ব IIT গুৱাহাটীত।
গতিকে মই যিহেতু ঘৰতেই শিকি আছিলোঁ নিজাববীয়াকৈ, মই ভাবিলোঁ যে দেউতাও খুব মোক উৎসাহ দিলে যে তাত গৈ পেলাই কম্পিটিশ্যননো কেনেকৈ হয় চাবলৈ যোৱা যাওক আৰু পাৰ্টিচিপেট কৰা হওক। গতিকে সেই কথা মতেই আমি IIT লৈ গ'লোঁ আৰু মোৰ জীৱনৰ প্ৰথমখন কম্পিটিশ্যন মই IIT গুৱাহাটীত খেলিলোঁ ৰুবিক্স কিউবৰ। আৰু সৌভাগ্যক্ৰমে মই জীৱনৰ প্ৰথমখন কম্পিটিশ্যনতেই প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ। আৰু IITৰ বহুত আগশাৰীৰ অসমৰ বাহিৰৰ যিবিলাক IIT তাৰে পৰাও তাত বহুত খেলুৱৈ তাত আহিছিলে আৰু আটাইয়ে আচলতে মোক দেখি অকণমান আচৰিত হৈছিলে আৰু তেওঁলোকে মোক অনুপ্ৰেৰণা দিছিলে যে অসমৰ বাহিৰলৈ গৈ যিবিলাক কম্পিটিশ্যন হয় সেইবিলাকত অংশগ্ৰহণ কৰিব লাগে। গতিকে সেইমতে সেইখন কম্পিটিশ্যনৰ পিছত মই VIT অৰ্থাৎ ভেলোৰ ইনষ্টিটিউট অফ টেকন'লজি মই তালৈ যাওঁ। তাত মোৰ জীৱনৰ দ্বিতীয়খন কম্পিটিশ্যন খেলোঁ। তেনেকৈ মুম্বাই, চেন্নাই, হায়দৰাবাদ, কলকাতা বহুত ঠাইত মই ৰুবিক্স কিউবৰ যিবিলাক কম্পিটিশ্যন হ'বলৈ ধৰিলে সেইবিলাকত মই অংশগ্ৰহণ কৰিলোঁ আৰু খুব ভাল পাৰদৰ্শিতা দেখুৱালোঁ। আৰু পিছলৈ গৈ মই ইণ্ডিয়ান নেশ্যনেলছ অৰ্থাৎ ভাৰতৰ যিখন নেশ্যনেল লেভেলৰ কম্পিটিশ্যন তাত মই 5টাকৈ সোণৰ পদক পাইছিলোঁ। আৰু তাৰপিছত মই এছিয়ান চেম্পিয়নশ্বিপলৈ চিলেক্ট হ'লোঁ। সেইখন হৈছিলে 2014 চনত টকিঅ'ত, জাপানৰ টকিঅ' চহৰত। তাত মই ভাৰতক প্ৰতিনিধিত্ব কৰি গৈছিলোঁ। আৰু মোৰ এটা ৰুবিক্স কিউবত বহুতকেইটা ইভেণ্ট থাকে, যেনেকৈ ছুইমিঙত 50 মিটাৰ, 100 মিটাৰ আৰু বেলেগ বেলেগ ষ্ট্ৰ'কছ থাকে। ৰুবিক্স কিউবতো এনেকৈ বেলেগ বেলেগ ইভেণ্টছ থাকে। আৰু মোৰ যিটো প্ৰিয় ইভেণ্ট আছিলে সেইটো হৈছে ৰুবিক্স কিউব ব্লাইণ্ড ফল্ডেড, অৰ্থাৎ চকু বন্ধ কৰি ছল্ভ কৰা যিটো ইভেণ্ট, সেইটোত মোৰ স্পেচিয়েলাইজেশ্যন আছিলে। আৰু মই টকিঅ'ত যিখন এছিয়ান চেম্পিয়নশ্বিপ হৈছিলে তাত 25 ছেকেণ্ডছত মই সমাধান কৰিছিলোঁ চকুৰে নোচোৱাকৈ, আৰু তাৰ বাবে এছিয়াৰ ভিতৰত প্ৰথম স্থান পাইছিলোঁ। তাৰপিছত মই ৱৰ্ল্ড চেম্পিয়নশ্বিপলৈ চিলেক্ট হ'লোঁ। সেইখন হৈছিলে 2015 চনৰ জুলাই মাহত। সেইখন আকৌ তাত 34খন দেশৰ পৰা, পৃথিৱীৰ 34খন দেশৰ পৰা 400 খেলুৱৈ আহি পেলাই তাত প্ৰতিযোগিতা হৈছিলে। আৰু মই ভাৰতক প্ৰতিনিধিত্ব কৰি পুনৰবাৰ মোৰ যিটো প্ৰিয় শাখা ইভেণ্ট সেইটো অৰ্থাৎ ৰুবিক্স কিউব ব্লাইণ্ড ফল্ডেডত মই 24 ছেকেণ্ডছত কিউবটো সমাধান কৰি বিশ্বৰ প্ৰথম স্থান পাবলৈ সক্ষম হৈছিলোঁ। বা অভিনন্দন কাব্যনীল। ধন্যবাদ। এই কথাটো তোমাৰ ইমান গুৰিৰ পৰা মানে এটা 20 টকা দি ট্ৰেইন জাৰ্ণি সময়খিনি অপব্যৱহাৰ নকৰাকৈ 20 টকা দি ৰুবিক কিউবটো কিনি প্ৰেক্টিছ কৰি 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 তোমাৰ মানসিকভাৱে তুমি উৎকৰ্ষ সাধন কৰি এটা সময়ত ইণ্ডিয়াৰ উপৰি নেশ্যনেলৰ উপৰি ইণ্টাৰনেশ্যনেল এৱাৰ্ড জিকি আৰু ৱৰ্ল্ডৰ চেম্পিয়ন হ'ব পাৰিলা। আৰু 24 ছেকেণ্ডত এটা ৰুবিক্স কিউব সমাধান কৰি খেলি মেলি হৈ থকা ৰুবিক্স কিউবটো তুমি এটা কালাৰত নিলা। এইটোতকৈ গৌৰৱৰ কথা একো নাই। আমি ৰংমেলা টিভিৰ মঞ্চৰ পৰা পুনৰ তোমালৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। মই ভাবোঁ কাব্যনীল তুমি কোৱাচোন, এই ৰুবিক্স কিউবটোৰ দ্বাৰা বা এই খেল বুলিয়ে কৈছোঁ, এই খেলটোৱে মানসিকভাৱে কিবা শাৰীৰিক বা মানসিকভাৱে কিবা উৎকৰ্ষ সাধনত ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিব পাৰে নেকি? নিশ্চয়কৈ। ৰুবিক্স কিউব খেলটোৰ আচলতে বহুত গুণাগুণ আছে। প্ৰথম কথা হৈছে যে ই এটা সম্পূৰ্ণৰূপে মানসিক খেল। যেনেকৈ ফুটবল খেলিবলৈ ফুটবল এটা আৰু এখন ডাঙৰ ফিল্ডৰ প্ৰয়োজন হয়, এটা টীমৰ প্ৰয়োজন হয়। ক্ৰিকেট খেলিবলৈ বহুত সামগ্ৰীৰ প্ৰয়োজন হয়, কিন্তু ৰুবিক্স কিউব খেলিবলৈ কোনো সামগ্ৰীৰ প্ৰয়োজন নহয়। মাত্ৰ এটা অতি কম খৰচতে আমি কিনিব পৰা, এতিয়া বজাৰত 100 টকা 200 টকাতেই পোৱা এটা সাধাৰণ সৰু সামগ্ৰী এটাৰে আমি এই খেলবিধ খেলিব পাৰোঁ। আৰু গোটেইখিনি কথা আচলতে আমাৰ মানসিক, ইয়াত শাৰীৰিক কচৰত নাথাকে যদিও যিখিনি মানসিক কচৰত হয় সি আমাক বিশেষকৈ শিক্ষাৰ্থীসকলক পঢ়া শুনাৰ ক্ষেত্ৰত, আৰু কেৱল পঢ়া শুনা বুলিয়েই নহয়, বহুখিনি ক্ষেত্ৰত যেনেকৈ আমাৰ মেমৰি ডেভেলপ কৰা, আমাৰ ফ'কাছ কনচেনট্ৰেশ্যন, আমাৰ ধৈৰ্য শক্তি বৃদ্ধি কৰা, এই আটাইবোৰ ক্ষেত্ৰতে ৰুবিক্স কিউবে যথেষ্টখিনি সহায় কৰে। আৰু আচলতে আমাৰ বিভিন্ন ধৰণৰ ইণ্টেলিজেঞ্চ থাকে মানুহৰ, হিউমেন ইণ্টেলিজেঞ্চ বহুকেইটা প্ৰকাৰৰ আছে। তাৰে এটা হৈছে স্পেচিয়েল ইণ্টেলিজেঞ্চ, অৰ্থাৎ দুটা বস্তু যদি আমি কল্পনা কৰোঁ আমাৰ সন্মুখত, তাৰ মাজত ডিষ্টেঞ্চ কিমান আছে বা সি কোনটোৰ পৰা কিমান দূৰত আছে, কিমান এংগেলত আছে, এই আটাইবিলাকক স্পেচিয়েল ইণ্টেলিজেঞ্চ বুলি কোৱা হয়। ৰুবিক্স কিউব খেলিলে বিশেষকৈ এই যিটো ইণ্টেলিজেঞ্চ এইটো বহুত বৃদ্ধি হয়।
তাৰ লগতে পেটাৰ্ণ ৰেকগনিশ্যন, হেণ্ড আৰু আই অৰ্থাৎ আমাৰ মগজু, চকু আৰু হাতৰ যিটো কোঅৰ্ডিনেশ্যন, কাৰণ গোটেইখিনি যিখিনি প্ৰচেছিং হয় কিউবটো মিলাই থকা সময়ত সেইখিনি আমাৰ মগজুত হয়, কিন্তু আমি সমাধান কৰোঁ হাতকেইখনেৰে, অৰ্থাৎ মগজুৰ পৰা হাতলৈকে যিটো আমাৰ কানেকশ্যন, যিটো কমিউনিকেশ্যন, সেইটো বহুত ষ্ট্ৰং হয়। গতিকে এনেকুৱা ধৰণৰ বহুত বেনিফিটছ আছে ৰুবিক্স কিউবৰ। আৰু এটা বহুত ইম্পৰ্টেণ্ট কথা সেইটো হৈছে যে পেটাৰ্ণ ৰেকগনিশ্যন। ৰুবিক্স কিউবটো সমাধান কৰি থকা সময়ত আমি পেটাৰ্ণবিলাক ৰেকগনাইজ কৰোঁ, অৰ্থাৎ কোনটো ৰঙৰ লগত কোনটো ৰং আছে বা সেই ৰংটোৰ অপজিটত কোনটো ৰং আছে, এনেকুৱা ধৰণৰ পেটাৰ্ণছবিলাক আমি আমাৰ চকুৰে প্ৰত্যক্ষ কৰি আমি ব্ৰেইনেৰে প্ৰচেছ কৰি কোনটো এলগৰিদম এপ্লাই কৰিলে সেই সমস্যাটো সমাধান হ'ব সেইটো আমি ডিচাইড কৰিব লাগে। গতিকে এই পেটাৰ্ণ ৰেকগনিশ্যন কেৱল ৰুবিক্স কিউবত বুলিয়েই নহয়, পেটাৰ্ণ ৰেকগনিশ্যন আচলতে আমি জীৱনত যিমান কাম কৰোঁ সকলোতে পেটাৰ্ণ ৰেকগনিশ্যনেই সোমাই আছে। গতিকে এই খেলবিধ আমি প্ৰেক্টিছ কৰিলে এনেকুৱা ধৰণৰ যিবিলাক আমাৰ স্কিলছ, এই স্কিলছবিলাক বহুত ডেভেলপ হয়। আমাৰ দৰ্শক শ্ৰোতা বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে ৰংমেলা টিভি যদি চাই আছে, কাব্যনীলৰ এই কথাখিনিয়ে নিশ্চয় তেওঁলোকক অনুপ্ৰাণিত কৰিব আৰু ৰুবিক্স কিউব খেলি কেনেকৈ মগজটো গতিশীলতা আনিব পাৰে বা অন্য চিন্তাৰ পৰা বিৰত ৰখাব পাৰে সেই বিষয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ৰুবিক্স কিউব ইউজ কৰি পেলাই গম পাব, বিশেষকৈ মোবাইলৰ পৰাও কিছু। এতিয়া সাধাৰণতে আজিৰ দিনত আমি যিটো প্ৰত্যক্ষ কৰিছোঁ যে সৰু ল'ৰা ছোৱালীৰ হাতত মোবাইল ফোন আহি গৈছে। তাৰ বিভিন্ন কাৰণ হ'ব পাৰে, আমাৰ শিক্ষা ব্যৱস্থাও এতিয়া অনলাইন হ'বলৈ ধৰিছে, কিন্তু মোবাইল ফোন অহাৰ ফলত ভাল ব্যৱহাৰটোতকৈ বেয়া ব্যৱহাৰৰ পৰিমাণটো বেছি হৈছে। কাৰণ সৰুৰে পৰাই মোবাইলটো দিয়াৰ পিছত আমি হয়তো অভিভাৱকবিলাকে তাক কেনেকৈ ভালকৈ ব্যৱহাৰ কৰিব লাগে আৰু বেয়াকৈ কেনেকৈ ব্যৱহাৰৰ পৰা দূৰত থাকিব লাগে সেই কথাখিনি শিকাই দিব পৰা নাই। গতিকে ভালতকৈ বেয়া ব্যৱহাৰ আমি বেছি হোৱা দেখা পাইছোঁ। ই ল'ৰা ছোৱালীৰ ধৈৰ্য শক্তি কমাইছে, ল'ৰা ছোৱালীৰ কাৰ্টুন চোৱাৰ কিছুমান অভ্যাস হৈছে বা চিনেমা চোৱাৰ অভ্যাস হৈছে, মোবাইলটোতে ব্যস্ত থকাৰ এটা অভ্যাস আমি দেখিবলৈ পাইছোঁ। কিন্তু তাৰ জেগাত যদি আমি মোবাইলটোৰ পৰিৱৰ্তে আমি যদি এটা ৰুবিক্স কিউব আমি সৰু বয়সতে যদি ল'ৰা ছোৱালীৰ হাতত দিব পাৰোঁ, তেতিয়া সেই যি মোবাইল এডিকশ্যন, সেই এডিকশ্যনৰ পৰা ল'ৰা ছোৱালীক আমি দূৰত ৰাখিব পাৰোঁ। আৰু লগতে কেৱল কিউবটো প্ৰেক্টিছ কৰি থাকিলেই আমাৰ মগজুৰ যিখিনি কচৰত হয় সি ভৱিষ্যতে শিক্ষাৰ্থীক নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত বা অন্যান্য কামতো বহুতখিনি সহায় কৰিব পাৰে। সুন্দৰ উপদেশ দিছে এইটো, যিটো কাব্যনীলে নিজেই প্ৰেক্টিকেলি কামটো কৰি পেলাই সফল হৈছে। সেইকাৰণে আমিও সঁচাকৈ ছাত্ৰ ছাত্ৰীসকলক বা ৰংমেলা টিভিৰ দৰ্শকসকলৰ কথাটো আমি অনুৰোধ জনাব খোজোঁ যে অভিভাৱকসকলেও শিশুসকলৰ হাতত মোবাইলটো তুলি দিয়াতকৈ এটা ৰুবিক্স কিউব আনি পেলাই হাতত দিয়ক। গতিকে এই জয়যাত্ৰা, কাব্যনীলৰ এই জয়যাত্ৰা সঁচাকৈ প্ৰশংসনীয় আৰু অসমৰ কাৰণে, আমাৰ দেশৰ কাৰণে গৌৰৱ। কাব্যনীল, ইন্দ্ৰনীল দুয়ো ভাই ককাই, তোমালোকলৈ কৃতজ্ঞতা জনাইছোঁ। ৰংমেলা টিভিৰ মঞ্চত তোমালোকক আকৌ এবাৰ পোৱাৰ আশা কৰি আজিলৈ অনুষ্ঠানটো ইমানতে সামৰিছোঁ। ধন্যবাদ। পৰৱৰ্তী খণ্ডৰ বাবে চাই থাকক ৰংমেলা টিভি। ধন্যবাদ।